Hello, dear students. Today I am going to read the third lesson of your English textbook, which is Explore India Quiz Time. I will also try to translate the paragraph and sentences into Assamese so that you can easily understand. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ তৃতীয়টো অধ্যায় এক্সপ্ল'ৰ ইণ্ডিয়া এক্সপ্ল'ৰ মানে অন্বেষণ কৰা বা জনা কোনো এটা বস্তুৰ বিষয়ে জানি বুজি চোৱা ঘূৰি পকি চোৱা এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম এই পাঠটো পঢ়ি দিয়াৰ লগতে ইয়াৰ অসমীয়া ভাঙনি কৰি দিবলৈ চেষ্টা কৰিম যাতে তোমালোকে সহজে বুজি পোৱা পাঠটো আৰু যিহেতু পাঠটো বহুত দীঘলীয়া হয় এইটো মই দুটা বা তিনিটা পাৰ্টত ভাগ কৰি তোমালোকৰ বাবে পোষ্ট কৰি দিম এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম Look at the picture below. তলৰ ছবিখনলৈ চাব দিছে Who are the people that you see there? এই তলত যে মানুহবিলাক যে দেখিছে এইবিলাক মানুহবিলাক কি হয় বাৰু মানে কি হৈ আছে ইয়াতে What do the letter A, B, C, D, E stand for? এই যে A, B, C, D, E এইবিলাক কি বুজাইছে What kind of information will be put up on the scoreboard? এই স্কোৰবোৰ্ডখনত কি তথ্য বহাব পাৰি What is the gentleman with a sheet of paper in his hand doing? এই জেণ্টেলমেনজনে পেপাৰখন লৈ কি কৰি আছে In pairs, tell each other what happens in a quiz competition. Then read more about the quiz in a lesson below. A quiz is a form of game or competition in which someone tests your knowledge by asking questions. Quiz মানে হ'ল এনেকুৱা এবিধ খেল বা এনেকুৱা এটি প্ৰতিযোগিতা য'ত এজন মানুহৰ বা এজনৰ বা তোমালোকৰ জ্ঞানৰ এটা পৰীক্ষা কৰা হয় তোমালোক কিমান জনা কিমান জ্ঞানী হেতু পৰীক্ষা কৰা হয় It is a test of knowledge এটো এটা জ্ঞানৰ পৰীক্ষা between individuals or teams as a form of entertainment এটো এটা পৰীক্ষা এক প্ৰকাৰ পৰীক্ষা হয় কিহৰ পৰীক্ষা জ্ঞানৰ পৰীক্ষা আৰু হয়তো মানে ব্যক্তিগতভাৱেও খেলা হয় বা দলীয়ভাৱেও খেলা হয় বিনোদনৰ বাবে ফৰ্ম অফ এন্টাৰটেইনমেন্ট বিনোদন দিয়া খেল এবিধ বা মানে জ্ঞান পৰীক্ষা কৰা এবিধ খেল Let's read about a quiz program in which 5 school teams are taking part. এটা কুইজ প্ৰগ্ৰামৰ বিষয়ে তলত ইয়াত দিছে য'ত 5টা দলে অংশগ্ৰহণ কৰিছে host মানে যিজনে কুইজ প্ৰতিযোগিতাখন আয়োজন কৰিছে বা যিজন ঘোষক তেওঁক host বুলি কোৱা হয় Good morning everybody I am Anjali Das I am an assistant teacher of this school and your host today সকলোকে সুপ্ৰভাত জনাইছো মই অঞ্জলি দাস আৰু মই মানে হোষ্ট গৰাকীয়ে কৈছে ঘোষক গৰাকীয়ে কৈছে যে মই অঞ্জলি দাস এই বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী A very warm welcome to this state level school quiz competition আৰু এই মানে ৰাজ্যিক পৰ্যায়ৰ এই কুইজ কম্পিটিশনলৈ সকলো বিদ্যালয়ক স্বাগতম জনাইছো our contestants have come from all over the state আজিৰ এই কুইজ প্ৰতিযোগিতাৰ প্ৰতিযোগীসকল আমাৰ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহিছে 5 school teams from the 5 zones of the state with 2 members in each team have reached this selection phase যে আমাৰ ৰাজ্যৰ প্ৰতিটো মণ্ডলৰ পৰা 5টা মণ্ডলৰ পৰা 5খন স্কুললৈ আজিৰ
এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু প্ৰতিটো টিমতে দুজনকৈ সদস্য আছে Only one school team from this will be selected to represent Assam in the National School Quiz competition to be held in New Delhi next month. যে এই 5টা প্ৰতিযোগী দলৰ পৰা মাত্ৰ এটা প্ৰতিযোগী দলহে বাছনি কৰা হ'ব চূড়ান্তভাৱে আৰু সেই বাছনি কৰা দলটোৱে নেশ্যনেল স্কুল কুইজ কম্পিটিশ্যন ৰাষ্ট্ৰীয় বিদ্যালয় কুইজ প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদ্যালয় কুইজ প্ৰতিযোগিতাত নিউ দিল্লীত হ'ব লগা কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব We have with us today the renowned quizmaster of the state, Mr. P.K. Barua, who has consented to conduct the quiz. আজি আমাৰ এই কুইজ প্ৰতিযোগিতাত কোন আছে মানে প্ৰখ্যাত সকলোৱে জনা কুইজ মাষ্টাৰ তেওঁৰ নাম হৈছে P.K. বৰুৱা তেওঁ আজি কুইজ কম্পিটিশ্যনখন কুইজ প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ বা আৰম্ভ কৰিবলৈ অনুমতি দিছে Let us welcome Barua sir with a big round of applause. Thank you. যে আমি বৰুৱা ছাৰক এটা জোৰদাৰ হাত চাপৰিৰে সকলোকে স্বাগতম জনোৱা Teams, may I now request you to introduce yourself? যে মানে প্ৰতিযোগীসকল যে মই তোমালোকক এতিয়া তোমালোকৰ নিজৰ পৰিচয়বিলাক দাঙি ধৰিবলৈ বা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ Team A member. Team A পৰা এজন সদস্য কৈছে Hello everybody and good morning. I am Arnab Guhai and this is my partner Dipali Chetri. মানে এজন প্ৰতিযোগীয়ে কৈছে সকলোকে সুপ্ৰভাত জনাইছোঁ মই অৰ্ণৱ গোহাঁই আৰু মোৰ সহযোগীজনৰ নাম হৈছে দীপালী চেত্ৰী We are representing the East Zone and we are from CR School Tinsukia. যে আমি পূব মণ্ডলক প্ৰতিনিধিত্ব কৰিছোঁ আৰু আমি তিনিচুকীয়াৰ CR বিদ্যালয়ৰ পৰা আজিৰ কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ Team B A member Good morning everybody We are Rehana Sultana and Pahi Das from Tezpur Academy Sonitpur We represent the North Zone মই হৈছোঁ ৰেহানা চুলতানা আৰু মোৰ সহযোগী এজন আছে পাহি দাস আৰু আমি দুয়োগৰাকী তেজপুৰ একাডেমি শোণিতপুৰ জিলাৰ পৰা আহিছোঁ আৰু আমি উত্তৰ মণ্ডলক নৰ্থ জন মানে উত্তৰ মণ্ডলক প্ৰতিনিধিত্ব কৰিছোঁ Team C a member good morning my name is Himani Majumdar and my friend's name is Samiran Ghosh We have come from Dispur HS School, Kamrup Metro. Ours is the Central Zone. যে মোৰ নাম হৈছে হিমানী মজুমদাৰ আৰু মোৰ বন্ধুৰ নাম হৈছে সমীৰণ ঘোষ আৰু আমি আহিছোঁ দিছপুৰ হাই স্কুলৰ পৰা যি কামৰূপ মেট্ৰ' জিলাত আৰু আমি কেন্দ্ৰ যে মধ্য মণ্ডলক প্ৰতিনিধিত্ব কৰিছোঁ অসমৰ মধ্য যে চেণ্ট্ৰেল জোন Team D, a member, hello everyone and good morning. I am Nomita Sinha and my partner is Rita Dule. The name of our school is RKM School, Kachar. We are representing the South Zone. যে এইটো দলৰ সদস্য কৈছে যে আমি দক্ষিণ মণ্ডলক প্ৰতিনিধিত্ব কৰিছোঁ অসমৰ দক্ষিণ মণ্ডলক প্ৰতিনিধিত্ব কৰিছোঁ আৰু আমি RKM স্কুল কাছাৰৰ পৰা আহিছোঁ Team E Team E এজন সদস্য কৈছে Good morning my name is Hazrat Ali my partner's name is Rajan Kalita we are from government HS school Borpeta representing the West Zone মানে পশ্চিম মণ্ডলক প্ৰতিনিধিত্ব কৰিছোঁ আমি Host thank you all খুখকে কৈছে সকলোকে ধন্যবাদ জনাইছোঁ all the best for the quiz Now let me introduce our scorer today. She is Aparna, a class 12 XII মানে এইটো হৈছে ৰোমান সংখ্যা এইটো মানে x মানে অকল 10 বুজায় XII মানে এইটো ৰোমান সংখ্যাটো 12 বুজায় মানে
হায়াৰ ছেকেণ্ডেৰী দ্বিতীয় বৰ্ষ student of the organizing school. It's time now for the real action. Over to our respected quiz master, sir. Quiz master, good morning everybody present here, and good luck to all the contesting teams. যে ইয়াত উপস্থিত থকা সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু মানে গুড লাক জনাইছোঁ সকলো প্ৰতিযোগীকে গুড লাক জনাইছোঁ Before I begin, I request the scorer to tell you the rules of the quiz competition, please. যে মই আৰম্ভ কৰাৰ আগতে কুইজ কম্পিটিশ্যনৰ নিয়মাৱলী আজিৰ কুইজ প্ৰতিযোগিতাৰ নিয়মাৱলী ক'বলৈ আমাৰ স্কোৰাৰ মহোদয়ক অনুৰোধ জনাইছোঁ Scorer, thank you sir. There will be 5 rounds in total. যে আমাৰ আজিৰ কুইজ প্ৰতিযোগিতাত 5টা ৰাউণ্ড হ'ব In each round, each team will get at least one direct question. প্ৰত্যেকটো ৰাউণ্ডতে প্ৰতিটো দললৈ এটা পোনপটীয়া প্ৰশ্ন সোধা হ'ব For every correct answer, you will get 10 marks. And for a passed over question, 5 marks will be awarded. যে ডাইৰেক্ট কুৱেশ্যন পোনপটীয়া প্ৰশ্নৰ বাবে 10 নম্বৰ থাকিব আৰু প্ৰশ্নটো বাগৰি গ'লে অন্য এটা দলক হ'লে তো 10 নম্বৰ থাকিব সিধা কুৱেশ্যনৰ কাৰণে আৰু বাগৰি যোৱা কুৱেশ্যনৰ কাৰণে 5 নম্বৰ থাকিব There will be no negative mark for wrong answer. যে উত্তৰটো যদি ভুল হয় তাৰ কাৰণে কোনো নেগেটিভ মাৰ্ক নাথাকে Each team will get only 10 schools to answer a question. Each team will get only 10 seconds to answer a question. যে প্ৰতিটো দলে প্ৰশ্নটোৰ উত্তৰ দিয়াৰ বাবে মাত্ৰ 10 সেকেন্ড সময় পাব The team which scores the highest marks will be winner. যিটো দলে সৰ্বাধিক নম্বৰ পাব তেওঁকে বিজয়ী ঘোষণা কৰা হ'ব The winning team will represent the state in national level quiz competition. তে যিটো দলে অংশগ্ৰহণ চূড়ান্ত বিজয়ী হ'ব তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব পাৰিব That's all. Thank you. Quiz master, thank you. Aparna. Teams, are you ready? যে কুইজ মাষ্টাৰে কৈছে যে তোমালোকে সাজুনে Teams, yes sir. Teams, yes sir. হয় sir. Quiz master, contestants, as you know, this quiz competition is a part of the national level quiz competition. যে কুইজ মাষ্টাৰে কৈছে যে মৰমৰ প্ৰতিযোগীসকল তোমালোকে নিশ্চয়কৈ জানে যে এই আজিৰ যি কুইজ কম্পিটিশ্যন এইটো আমাৰ নেশ্যনেল লেভেল কুইজ কম্পিটিশ্যনৰ এটা অংশ হয় So our question will be based on our knowledge of our country India. যে এই কুইজ প্ৰতিযোগিতাখন আমাৰ ভাৰতৰ বিষয়ত থকা জ্ঞানৰ ওপৰতহে প্ৰশ্ন সোধা হ'ব The first round is based on the subject familiar to you all, Assam and the northeast region of India. যে প্ৰথম ৰাউণ্ডটো প্ৰশ্নবিলাক তোমালোকে সকলোৱে জানা যে তোমালোকে সকলোৰে চিনাকি অসম আৰু উত্তৰ পূৰ্বাঞ্চলক লৈ এই ৰাউণ্ডৰ প্ৰশ্নবিলাক সোধা হ'ব Let's begin with an easy question. I will ask you a question and give you 4 possible options. যে এটা সহজ প্ৰশ্নৰে আজিৰ কুইজ প্ৰতিযোগিতাখনে আৰম্ভ কৰা হওক আৰু মই প্ৰতিটো প্ৰশ্নৰে 4টা অপচন দিম You will have to select the correct answer. Hey, 4টা অপচনৰ পৰা তোমালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব Here goes the first question to team A. যে এতিয়া team A লৈ প্ৰথমটো প্ৰশ্ন সোধা হ'ল
The ancient name of Assam was Kamrup. It was also known by another name. What is it? যে অসমৰ পুৰণি নাম আছিল, প্ৰাচীন নাম আছিল কামৰূপ, আৰু এই আমাৰ কামৰূপক বা অসমক অন্য এটা নামেৰেও জনা যায়। সেই নামটো কি বাৰু? অপশ্যন এ কমতাপুৰ, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি প্ৰাগজ্যোতিষপুৰ, এণ্ড অপশ্যন ডি ৰংপুৰ। টিম এ প্ৰাগজ্যোতিষপুৰ ছাৰ। কুইজ মাষ্টাৰ absolutely correct. Good start. You will get 10 points. Team B, now your question. যে কুইজ মাষ্টাৰে কৈছে সম্পূৰ্ণ শুদ্ধ আৰু এটা সুন্দৰ আৰম্ভণি। ইউ উইল গেট 10, তোমালোকে 10 পইণ্ট পাবলৈ সক্ষম হৈছা। টিম বি, নাও ইউৰ কুৱেশ্যন। বি দললৈ এতিয়া প্ৰশ্ন সোধাইছে। Sukapha was the first king to establish the Ahom kingdom in Assam. In which year did the Ahoms come to this region of the country? যে চুকাফা হৈছে আহোম সাম্ৰাজ্যৰ প্ৰথম প্ৰতিষ্ঠাপক অসমত। ইয়াৰ প্ৰশ্নটো হ'ল যে কোনটো বছৰত, কোনটো চনত আহোমে অসমলৈ আহিছিল? অপশ্যন এ 1600 AD, অপশ্যন বি 1282 AD, অপশ্যন চি 1826 AD, এণ্ড অপশ্যন ডি 1228 AD. টিম বি, ছাৰ ইট ইজ 1228 AD. It is 1228 AD. টিম বি ইয়াৰে শুদ্ধ উত্তৰ দিছিল, অপশ্যন ডিটো দিছিলে 1228 AD। মানে চুকাফাই অসমত আহি 1228 চনলৈ আহিছিল আৰু আহোম সাম্ৰাজ্য স্থাপন কৰিছিল।